ভারতীয় সামরিক শক্তিত সংযোজিত হল নতুন এক নাম। দেশৰ বাবে আহিল সুৰক্ষা কবচ। ৰাছিয়া ভাৰতৰ বৈজ্ঞানিক মস্তিষ্কৰ ফচল। ৰাছিয়াৰ বন্দৰত গৰ্জনমুখৰ INS তুছিল। শত্ৰুৰ বক্ষভেদী দেশক বিজয় সোৱাদ দিবলৈ তৎপৰ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়। দেশলৈ আহিছে বিধে বিধে যুদ্ধাস্ত্ৰ। ৰণচালি ধৰা প্ৰতিপক্ষলৈ যেন এয়া কঠোৰ সকিয়নি, ভাৰতলৈ মূৰ তুলিও নাচাব। দেশৰ অন্যতম সুৰক্ষা কবচ হিচাপে অন্তৰ্ভুক্ত হ'ল কালিনিনগ্ৰেডত আকৰ্ষণীয় INS তুছিল। সোমবাৰে ৰাছিয়াৰ কালিনিনগ্ৰেডত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়াত। সিঙৰ উপস্থিতিতে ভাৰতে পালে উচ্চ ক্ষমতাসম্পন্ন যুদ্ধ জাহাজ। INS তুছিল হৈছে ৰাছিয়াৰ প্ৰজেক্ট 1136.6 অতি উন্নত পৰ্যায়ৰ ক্ৰিভাক 3+ যুদ্ধ জাহাজ। ইতিমধ্যে এই বৰ্গৰ 6খনকৈ ৰণতৰী ভাৰতীয় সামৰিক শক্তিৰ সেৱাত উপলব্ধ। INS তুছিল 2016 চনৰ অক্টোবৰ মাহত চুক্তি স্বাক্ষৰিত হোৱা উন্নীত অতিৰিক্ত ফ'ল'-অন জাহাজৰ ভিতৰত প্ৰথমখন। কালিনিনগ্ৰেডত নিয়োজিত যুদ্ধ জাহাজ তদাৰকী দলৰ বিশেষজ্ঞৰ ভাৰতীয় দলে জাহাজখনৰ নিৰ্মাণৰ ওপৰত তন্ন তন্নকৈ নিৰীক্ষণ কৰিছিল। সোমবাৰে বন্দৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰীয়ে গ্ৰহণ কৰিলে অভিবাদন। তাৰ পাছতেই তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে INS তুছিলৰ কুশলতা। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে INS তুছিলৰ অৰ্থ হৈছে ৰক্ষক ঢাল। ইয়াৰ অগ্ৰভাগে অভেদ্য কবজৰ প্ৰতিনিধিত্ব কৰিছে। উচ্চ ক্ষমতাসম্পন্ন আক্ৰমণাত্মক ৰণতৰীৰ দৈৰ্ঘ্য 125 মিটাৰ। অস্ত্ৰৰ ভাণ্ডাৰেৰে সমৃদ্ধ যুদ্ধ জাহাজৰ ওজন 3900 টন। নিৰ্বিঘ্ন আক্ৰমণৰ বাবে অতি সক্ৰিয় এই যুদ্ধ জাহাজ ৰাছিয়া আৰু ভাৰতীয় অত্যাধুনিক প্ৰযুক্তিৰ এক আকৰ্ষণীয় মিশ্ৰণ। জাহাজখনৰ নতুন বৈশিষ্ট্য স্থিৰতা আৰু আক্ৰমণাত্মক দৃষ্টিভংগীক সুতীব্ৰভাৱে আগুৱাই নিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাংলাদেশৰ ৰাজপথত প্ৰাক্তন বাংলাদেশী সেনাই ভাৰতলৈ ভাবুকি দিয়াৰ সময়তে ভাৰতত নতুন ৰণতৰী। প্ৰতিপক্ষ শংকিত হোৱাটো অতি জৰুৰী, স্বাভাৱিক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ভাৰতীয় সামৰিক শক্তিত সংযোজিত হল নতুন এক নাম। দেশৰ বাবে আহিল সুৰক্ষা কবচ। ৰাছিয়া ভাৰতৰ বৈজ্ঞানিক মস্তিষ্কৰ ফচল। ৰাছিয়াৰ বন্দৰত গৰ্জনমুখৰ INS তুছিল। শত্ৰুৰ বক্ষভেদী দেশক বিজয় সোৱাদ দিবলৈ তৎপৰ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়। দেশলৈ আহিছে বিধে বিধে যুদ্ধাস্ত্ৰ। ৰণচালি ধৰা প্ৰতিপক্ষলৈ যেন এয়া কঠোৰ সকিয়নি, ভাৰতলৈ মূৰ তুলিও নাচাব। দেশৰ অন্যতম সুৰক্ষা কবচ হিচাপে অন্তৰ্ভুক্ত হ'ল কালিনিনগ্ৰেডত আকৰ্ষণীয় INS তুছিল। সোমবাৰে ৰাছিয়াৰ কালিনিনগ্ৰেডত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়াত। সিঙৰ উপস্থিতিতে ভাৰতে পালে উচ্চ ক্ষমতাসম্পন্ন যুদ্ধ জাহাজ। INS তুছিল হৈছে ৰাছিয়াৰ প্ৰজেক্ট 1136.6 অতি উন্নত পৰ্যায়ৰ ক্ৰিভাক 3+ যুদ্ধ জাহাজ। ইতিমধ্যে এই বৰ্গৰ 6খনকৈ ৰণতৰী ভাৰতীয় সামৰিক শক্তিৰ সেৱাত উপলব্ধ। INS তুছিল 2016 চনৰ অক্টোবৰ মাহত চুক্তি স্বাক্ষৰিত হোৱা উন্নীত অতিৰিক্ত ফ'ল'-অন জাহাজৰ ভিতৰত প্ৰথমখন। কালিনিনগ্ৰেডত নিয়োজিত যুদ্ধ জাহাজ তদাৰকী দলৰ বিশেষজ্ঞৰ ভাৰতীয় দলে জাহাজখনৰ নিৰ্মাণৰ ওপৰত তন্ন তন্নকৈ নিৰীক্ষণ কৰিছিল। সোমবাৰে বন্দৰত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰীয়ে গ্ৰহণ কৰিলে অভিবাদন। তাৰ পাছতেই তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে INS তুছিলৰ কুশলতা। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে INS তুছিলৰ অৰ্থ হৈছে ৰক্ষক ঢাল। ইয়াৰ অগ্ৰভাগে অভেদ্য কবজৰ প্ৰতিনিধিত্ব কৰিছে। উচ্চ ক্ষমতাসম্পন্ন আক্ৰমণাত্মক ৰণতৰীৰ দৈৰ্ঘ্য 125 মিটাৰ। অস্ত্ৰৰ ভাণ্ডাৰেৰে সমৃদ্ধ যুদ্ধ জাহাজৰ ওজন 3900 টন।
নিৰ্বিঘ্ন আক্ৰমণৰ বাবে অতি সক্ৰিয় এই যুদ্ধ জাহাজ ৰাছিয়া আৰু ভাৰতীয় অত্যাধুনিক প্ৰযুক্তিৰ এক আকৰ্ষণীয় মিশ্ৰণ। জাহাজখনৰ নতুন বৈশিষ্ট্য স্থিৰতা আৰু আক্ৰমণাত্মক দৃষ্টিভংগীক সুতীব্ৰভাৱে আগুৱাই নিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাংলাদেশৰ ৰাজপথত প্ৰাক্তন বাংলাদেশী সেনাই ভাৰতলৈ ভাবুকি দিয়াৰ সময়তে ভাৰতত নতুন ৰণতৰি। প্ৰতিপক্ষ শংকিত হোৱাটো অতি জৰুৰী, স্বাভাৱিক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।